আমি দৰ্শকলৈ আহিছো এটা ব্ৰেকিং নিউজ মাজবাটত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে হিমন্ত বিশ্ব শৰ্মা গো বেক বিজেপি গো বেক ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে মাজবাটত আজি মাজবাটত জনসভাত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ প্ৰাক মুহূৰ্তত প্ৰতিবাদৰ সন্মুখীন হ'বলগীয়া হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰতিবাদ জনালে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ওদালগুৰিত বিজেপিৰ সভাত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সময়তে এই প্ৰতিবাদৰ সন্মুখীন হ'বলগা হয় মন্ত্ৰীগৰাকী আজি মাজবাটত কিছু মুহূৰ্তৰ পূৰ্বে জনসভাত অংশগ্ৰহণ কৰিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মা মাজবাটত গৈ উপস্থিত হোৱাৰ পিছতেই হিমন্ত বিশ্ব শৰ্মা বিজেপি গো বেক ধ্বনিৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আদিবাসী ছাত্ৰ সন্থাই প্ৰতিবাদৰ সন্মুখীন হ'বলগা হয় মাজবাটত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এনেদৰে হাতে হাতে প্লেকাৰ্ড লৈ নো এছটি নো ভোট বিজেপি গো বেক আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি দেখিবলৈ পাইছে হিমন্ত বিশ্ব শৰ্মাৰ কনভয় পাৰ হৈ যোৱাৰ সময়ছোৱাত এনেদৰে ৰাস্তাৰ কাষে কাষে প্লেকাৰ্ড লৈ হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে আদিবাসী ছাত্ৰ সন্থাই দেখিবলৈ পাইছে হিমন্তৰ কনভয় পাৰ হৈ গৈছে আৰু ৰাস্তাৰ কাষত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে হাতে হাতে প্লেকাৰ্ড লৈ থিয় হৈ আছে সকল লোক আৰু নো এছটি নো ভোট শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে দেখিবলৈ পাইছে নো এছটি নো ভোট বিজেপি গো বেক আজি ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে আদিবাসী ছাত্ৰ সন্থাই বিজেপি চৰকাৰৰ তেওঁলোকৰ কাৰ্যকাল এই ৪-৫ মাহ মান সময় আছে আসাম মাজবাট আঞ্চলিক সমিতিৰ উদ্যোগত যি মানৱ শ্ৰেয়খন প্ৰদৰ্শন কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ আমাৰ যি নেকি দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণ বিজেপি চৰকাৰে কথা দিছিল ৬ মাহত অসমৰ আদিবাসীসকলক জনজাতিকৰণ কৰি দিম বুলি কিন্তু বিজেপি চৰকাৰে মিছলীয়া চৰকাৰ ৬ মাহ উকলি গ'ল বৰঞ্চ বিজেপি চৰকাৰৰ কাৰ্যকাল শেষ হোৱা অৱস্থা তথাপিও অসমৰ আদিবাসীবিলাকক জনজাতিকৰণ নকৰিলে বৰঞ্চ অসমৰ চাহ বাগিচাৰ চাহ শ্ৰমিকসকলক বাগানৰ হাজিৰা ৩৫০ টকা দিম বুলি প্ৰতিশ্ৰুতি দিছিল বিজেপি চৰকাৰে কিন্তু আজিলৈকে অসমৰ বাগিচাৰ চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি ৩৫০ টকা দিম বুলি প্ৰতিশ্ৰুতি দিছিল কিন্তু সেই প্ৰতিশ্ৰুতি হৈয়ে থাকি গ'ল তথাপিও আমাৰ সেই সমস্যাসমূহ সমাধান নকৰিলে বিজেপি চৰকাৰে যে নেকি আমি বিজেপি চৰকাৰক ধিক্কাৰ জনাই আছোঁ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হিচাপে যেতিয়ালৈকে আমাৰ এই দাবীসমূহ পূৰণ নকৰিব বিজেপি চৰকাৰে তেতিয়ালৈকে আমি বিজেপি চৰকাৰক সেনেকুৱা আমি ইয়াতকৈও আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম আৰু এনেদৰেই প্ৰতিবাদৰ সন্মুখীন হ'ব লগা হয় মন্ত্ৰীগৰাকী আজি বিটিএডিত নিৰ্বাচনী প্ৰচাৰৰ বাবে গৈছিল বিটিচি নিৰ্বাচনৰ প্ৰচাৰৰ বাবে যোৱাৰ সময়ত মাজবাটত আজি জনসভাত অংশগ্ৰহণ কৰাৰ পূৰ্বে এনেদৰে প্ৰতিবাদৰ সন্মুখীন হ'ব লগা হয় এয়া দেখিবলৈ পাইছে হিমন্তৰ কনভয় পাৰ হৈ গৈছে আৰু তাৰ কাষতে এনেদৰে হাতে হাতে প্লেকাৰ্ড লৈ নো এছটি নো ভোট শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আদিবাসী ছাত্ৰ সন্থাই যাৰ কাৰণে আজি ৩৫০ টকা দিম বুলি প্ৰতিশ্ৰুতি দিছিল বিজেপি চৰকাৰে যে নেকি আজি এই বিজেপি চৰকাৰৰ তেওঁলোকৰ কাৰ্যকাল এই ৪-৫ মাহ মান সময় আছে